হয় চাওক, ৰাজ্য চৰকাৰৰ যি লোক নিৰ্মাণ বিভাগ আৰু এই লোক নিৰ্মাণ বিভাগৰ একাংশ বিষয়া কৰ্মচাৰী হেমাহিৰ বাবেই সাধাৰণ ৰাইজে জমৰ যন্ত্ৰণা ভুগিবলগীয়া হৈছে। আৰু যোৰহাট জিলাৰ যি লোক নিৰ্মাণ বিভাগ আছে আৰু সেই বিভাগৰ একাংশ বিষয়া কৰ্মচাৰী ঠিকাদাৰৰ লগত যি বুজাবুজি, সেই বুজাবুজিৰ বাবেই যি নিৰ্মাণ কাৰ্য চলি আছে, যিসমূহ পথৰ নিৰ্মাণ কাৰ্য চলি আছে আৰু সেই নিৰ্মাণ কাৰ্যৰ কাম লেহেমীয়া হোৱাৰ বাবে কিন্তু বহু অঞ্চলৰ লোকে জমৰ যন্ত্ৰণা ভুগিবলগীয়া হৈছে। মই উপস্থিত আছোঁ টিয়কৰ এজাৰগুৰি টিয়ক সংযোগী যি পথ আছে সেই পথটিত মই উপস্থিত আছোঁ আৰু দেখা পোৱা গৈছে যে বাৰিষাৰ বৰষুণ অহাৰ লগে লগে এই পথটোৱে যি 20ৰ পৰা 25খন গাঁৱৰ যিসকল লোক অহা যোৱা কৰে, এই অহা যোৱা কৰা পথটো 2022 চনতে প্ৰায় 3 কোটি টকাৰ অনুমোদন দিয়াৰ পিছতো যে 22 চনত আৰম্ভ কৰা পথটো কিন্তু আজি পৰ্যন্ত 30% কাম সম্পূৰ্ণ হৈ নুঠিলে, যাৰ ফলশ্ৰুতিত কিন্তু এনেধৰণেই অঞ্চলৰ যুৱকসকল ওলাই আহিছে আৰু ওলাই আহি তেওঁলোকে শ্ৰমদান কৰিবলগীয়া হৈছে আৰু সকলো আচলতে ক্ষোভিত হৈ পৰিছে, কিয়নো 2022 চনত আৰম্ভ কৰা যি পথ, সেই পথটি খৰালিতে মাটি পেলাই থোৱাৰ পিছত কিন্তু তাত কোনো ধৰণৰ কাম নকৰিলে, যাৰ ফলত বৰষুণ অহাৰ লগে লগেই এই অঞ্চলৰ ৰাইজসকল কিন্তু ওলোৱা সোমোৱাত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে। আৰু যিসকল ৰোগীয়া আছে সেই ৰোগীয়াসকলক কিন্তু মেডিকেললৈ নিব পৰা নাই, ছাত্ৰ ছাত্ৰীসকল বিদ্যালয়লৈ যাব পৰা নাই, তেনে এক পৰিৱেশ হৈছে। আৰু সেইবাবে আচলতে এই অঞ্চলৰ এইসকল ক্ষোভিত লোক ওলাই আহিছে আৰু ওলাই আহি তেওঁলোকে নিজেই ৰাস্তা মেৰামতি কৰিবলগীয়া হৈছে। মোৰ লগত সচেতন বহু লোক আছে, মই তেওঁলোকৰ প্ৰতিক্ৰিয়া প্ৰথম জানিম। মই প্ৰথমতে আপোনাৰ ওচৰলৈ আহিছিলোঁ যে মুখ্যমন্ত্ৰী নিজৰ এটা বিভাগ লোক নিৰ্মাণ বিভাগ আৰু এই বিভাগটোৰ অন্তৰ্গতৰ যিটি পথ 22 চনতে আধাৰশিলা কৰাৰ পিছত আজি পৰ্যন্ত হৈ নুঠিলে, কি ক'ব? কি ক'ম আৰু, যিয়াটো যন্ত্ৰণা ভুগিছোঁ, মুখ্যমন্ত্ৰী মহোদয় আপুনি ক'ত আছে? ফটোৱে মিছা কথা নকয়, এবাৰ চাই লওক। এই গাঁতটো চাওক, যদি কোনোবা ছাত্ৰী এগৰাকী কোনোবা অচিনাকি মানুহ এজন আহে, সি ৰাতিপুৱালৈ উপঙি থাকিব আৰু তাৰ দায়িত্ব নৈতিকভাৱে আপুনি ল'ব লাগিব। আৰু দ্বিতীয় কথা, আপুনি যে কৈছে অসমৰ ৰাস্তা পদূলি বহুত উন্নতি হৈছে, দেশৰ প্ৰগতি হৈছে, দেশ পৰিৱৰ্তন হৈছে, হয় পৰিৱৰ্তন হৈছে। এই ৰাস্তাটোত যদি কেইগৰাকীমান ছাত্ৰী বাৰিষা আহি থাকে, শিক্ষক এজন ৰৈ দিব লাগিব। তাহাঁতি কানি কাপোৰ ভদ্ৰতাৰ সীমাৰ ওপৰলৈকে কোচাবলগীয়া হৈছে। আগে আগে যদি মহিলা এগৰাকী গৈ আছে, পিছে পিছে কোনো ভদ্ৰ মানুহ এজন যাব নোৱাৰে। তেওঁ কানি কাপোৰ ইমানলৈকে কঢ়িয়াবলগীয়া হৈছে, নহয় এযোৰ এক্সট্ৰাকৈ নি আকৌ টিয়কত পিন্ধিবলগীয়া হৈছে। এই নেকি আপোনাৰ পৰিৱৰ্তন? এই নেকি আপোনাৰ প্ৰগতি? আৰু এটা ৰাস্তা নট মোৰ দেন 3 কিলোমিটাৰ্ছ, সেইটো বনাওঁতে 3 বছৰ লাগে। তেতিয়া গোটেই অসমৰ প্ৰগতি কৰিবলৈ হ'লে মুখ্যমন্ত্ৰী মহোদয় আপোনাৰ কিমান বছৰ লাগিব কওক? আৰু এই যিজন ঠিকাদাৰ, হি ইজ এ ব্লাডি ওৱান, সি তেজ খোৱা। তাৰ ঘৰত যদি কোনোবা ল'ৰা ছোৱালী আছে, এয়া ৰাইজৰ সাহস সি পাব। তই যদি হিন্দু হ, তই যদি ধৰ্ম কৰ্মৰ কথা জান, তই এবাৰ আহি পেলাই চাহি খালি চাবি, ভৰিৰ জোতা হাতত নল'বি। হাতত ল'লে কাহানি বা মুখতো উঠিব, মূৰতো উঠিব। সাৱধান হৈ থাকিবি। আৰু মুখ্যমন্ত্ৰী মহোদয়ক পুনৰবাৰ অনুৰোধ কৰিছোঁ আপোনাক, অনুৰোধ কৰিবলৈ সময় নাই, এবাৰ আদেশ দিবলৈ ইচ্ছা আছে। আপুনিও পাব্লিকৰ নেতা, আমাৰ ভোটতহে আপুনি মুখ্যমন্ত্ৰী, আপোনাক আদেশ দিবও পাৰোঁ, কিন্তু আপুনি কেনলাও বাহিনী লগাই দিব পাৰে আকৌ, সেইটোও হয়। কিন্তু কথা হ'ল কি, এই ডিপাৰ্টমেণ্টটো, আপোনাৰ আণ্ডাৰত থকা ডিপাৰ্টমেণ্টটোৰ কৰ্মচাৰী আৰু ঠিকাদাৰৰ কিবা বুজাবুজি আছে নেকি বাৰু? যিটো কাৰণে 3 কিলোমিটাৰ ৰাস্তা হ'বলৈ 3 বছৰ লাগে। আৰু দাঁতিয়ে মাটি এসোপা পেলাই দিলে, মাছটো খালী কৰি ৰাখিলে, বৰষুণত গোটেই মাটিবোৰ মাজলৈ গুচি আহিলে, এআঁঠু বোকা হ'ল। আৰু মাটিখিনি যেতিয়া অইনলৈ চলি গুচি যাব, তেওঁ বিলখন গোটেইখন আদায় কৰি ৰাইজৰ ৰাস্তাটো এনেকৈয়ে ৰাখিব। এয়াই আপোনাৰ পৰিৱৰ্তন। আপোনাৰ পৰিৱৰ্তনলৈ শত সহস্ৰবাৰ ধন্যবাদ। থৈ ঠাই ধন্যবাদ জনাইছোঁ। আৰু কিছু আছে ব্যক্তি, মই তেওঁলোকৰ লগত কথা পাতিম। আচলতে বিষয়াসকলে ঠিকাদাৰক কিয় কামটো কৰাব পৰা নাই বুলি ভাবে? নিশ্চয় আপুনি ঠিকেই কৈছে যে ইয়াৰ ঠিকাদাৰ আৰু বিষয়া কৰ্মচাৰীৰ মাজত যে বুজাবুজি নাই, আমি তাক নুই কৰিব নোৱাৰোঁ। বুজাবুজি আছে, নহ'লেনো ইমান কম ব্যৱধানৰ ৰাস্তা এটা ইমান 3 বছৰ কেতিয়াও প্ৰয়োজন নহয় নিৰ্মাণ কৰোঁতে। গতিকে আমি ভাবোঁ এই পথটি নিৰ্মাণ কৰোঁতে ঠিকাদাৰ বিষয়া কৰ্মচাৰীৰ মাজত, গড়কাপ্তানি বিভাগৰ মাজত বুজাবুজি আছে, সেইকাৰণে আমাৰ পথটি ইমান লেহেমীয়া হৈছে। আপোনালোকে চাওক, এতিয়া
বাৰিষা আৰম্ভ হৈছে আৰু কিছু মাহৰ পাছতে বা আৰু জুন জুলাই মাহত কেনেকুৱা অৱস্থা হ'ব আপোনালোকে নিজে এবাৰ চাবই। আমাৰ এই অঞ্চলৰ পৰা প্ৰায় 20-25খন গাঁৱৰ স্কুলৰ ছাত্ৰ ছাত্ৰী স্কুল কলেজৰ ছাত্ৰ ছাত্ৰী টিয়কলৈ অহা যোৱা কৰে দৈনিক। যেতিয়া আমাৰ ইয়াত বেছিকৈ বানপানী হ'ব বা বেছি ৰাস্তাটো বেয়া হ'ব তেতিয়া আমাৰ ছাত্ৰ ছাত্ৰীসকলে হয় স্কুল কলেজলৈ যোৱাটো সেইকেইদিন বাদ দিব লাগিব, নহয় এযোৰ চোলা কাপোৰ বেলেগে মোনাত লৈ পেলাই আকৌ টিয়কত সেই কাপোৰ পৰিধান কৰি স্কুল কলেজ কৰিবলগীয়া হয়। তেন্তে ভাবি চাওকচোন আমাৰ ছাত্ৰ ছাত্ৰীয়ে 8টা বজাত ওলাবলগীয়া ছাত্ৰীগৰাকী বা ছাত্ৰজন তেতিয়া 7টা বজাতে ঘৰৰ পৰা ওলাই আবেলি প্ৰায় আকৌ 5টা বজাতহে ঘৰলৈ ঘূৰি আহিবলগীয়া অৱস্থাৰ সৃষ্টি হয় এই ৰাস্তাটোৰ কথাৰ কাৰণে। গতিকে আমি ভাবিছোঁ অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক আমি দাবী জনাইছোঁ, আপুনি কোৱাৰ দৰে যদি অসমৰ প্ৰকৃতাৰ্থত উন্নতি হৈ যায় কিন্তু সেই উন্নতিৰ চাপ কিন্তু আমি এতিয়াও দেখিবলৈ পোৱা নাই আমাৰ অঞ্চলত। গতিকে আমি আপোনাক দাবী জনাইছোঁ আমাৰ এই পথছোৱা যাতে অনতিপলমে আপোনাৰ প্ৰত্যক্ষ হস্তক্ষেপত যাতে আমাৰ পথটো পুনৰ মেৰামতি কৰি আমাক ৰাইজৰ সুবিধা কৰি দিয়ে আৰু তাৰ বাবে আমি আপোনাৰ ওচৰত দাবী জনাইছোঁ। ধন্যবাদ জনাইছোঁ। এইসকল আছিলে ক্ষোভিত লোক আৰু যিসকল লোকে আচলতে বাৰিষা হ'লে এনেধৰণৰ যান্ত্ৰণা ভুগি আহিছে। 3টা বছৰ ধৰি তেওঁলোকে ভুগি আহিছে আৰু তেওঁলোকৰ অভিযোগ যে বিষয়া কৰ্মচাৰী যে লোক নিৰ্মাণ বিভাগৰ বিষয়া কৰ্মচাৰী আৰু ঠিকাদাৰৰ বুজাবুজিৰ ফলতে আচলতে এনেধৰণৰ এক পৰিৱেশৰ সূচনা হৈছে, যাৰ ফল কিন্তু 20ৰ পৰা 25খন গাঁৱৰ ৰাইজে ভুগিবলগীয়া হৈছে। আৰু সকলোৱে এটাই আহ্বান জনাইছে যে অনতিপলমে পথটো নিৰ্মাণ কৰি তোলক আৰু সাধাৰণ জনতাৰ যাতায়াতৰ বাবে যাতে সুচল কৰি তোলে।